হেল্ল' ফ্ৰেণ্ডছ, এটা অপ্ৰিয় সঁচা কথা। হঠাতে যদি আপোনাক কোনোবাই গুৰুত্ব নিদিয়া হৈছে, তেতিয়া আপুনি অনুভৱ কৰিব তেখেতে বেলেগৰ পৰা গুৰুত্ব লাভ কৰিছে বা বেলেগৰ পৰা গুৰুত্ব পাব আৰম্ভ কৰিছে বা তেখেতে বেলেগক গুৰুত্ব দিয়া হৈছে। গতিকে তেনে ক্ষেত্ৰত আপোনাৰ বেয়া লগাটো একেবাৰে স্বাভাৱিক কথা। কিন্তু যান্ত্ৰিক সময়ৰ লগে লগে মানুহৰ মন সদায় বেলেগ হৈ থাকে, চেঞ্জ হৈ থাকে। গতিকে সেইটো মানি ল'ব লাগিব। ইয়াত বহুত মন বেয়া কৰি থাকিলে আপোনাৰ নিশ্চয় বেয়া হ'ব। গতিকে কোনোবাই যদি আপোনাক গুৰুত্ব দিয়া নাই, আপুনি গুৰুত্ব বিচাৰি তেওঁৰ বদলিত ৰৈ থাকিলে আপোনাৰ মনে মনে থকাই ভাল। আৰু যিদিনা অনুভৱ কৰিব যে আপুনি গুৰুত্বপূৰ্ণ মানুহ, আপুনি আচলতে ভাল মানুহ, আপুনি তেখেতক গুৰুত্ব সঁচাকৈ দিছিল, তেতিয়া নিশ্চিতভাৱে আকৌ ঘূৰি আহিব। ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব।